এডুকেশ্যন টিকি আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন বহুত ইম্পৰ্টেণ্ট নোটিছ আহিছে আৰু এই নোটিছখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ DEEৰ ফালৰ পৰা যি LP আৰু UPত পোষ্ট ওলাইছিল, এতিয়া সেই LP আৰু UPৰ পোষ্টৰ ওপৰত ভিত্তি কৰি এখন নোটিছ ওলাইছে। ইয়াতে আছে যে 4500 পদৰ যি পোষ্ট ওলাইছিল এডভাৰটাইজ নম্বৰ দিয়া আছে LP আৰু UPৰ। এতিয়া অনলাইন প্ৰক্ৰিয়াটো কিবা কাৰণত পলম হৈছিল আৰু এতিয়া আকৌ 8 মাৰ্চৰ পৰা 8 এপ্ৰিল গতিকে নতুনকৈ কি কৰিছে চিডিউল কৰা হৈছে। গতিকে 8 মাৰ্চৰ পৰা 8 এপ্ৰিল একমাহ সময়সীমা দিছে। এইখিনি সময়সীমাৰ ভিতৰত তেওঁলোকৰ অনলাইন যি এপ্লিকেশ্যন আছিল তেওঁলোকে এতিয়া কৰিব পাৰিব। মানে অকণমান লেট কৰি আছে, মানে কিবা কিবি গভৰ্ণমেণ্টৰ কামৰ কাৰণে হয়তো। গতিকে ইয়াত দিছে চাম এডমিনিষ্ট্ৰেটিভ এক্সিনিয়েন্সেছ দ্য ডেট ফৰ ৰিচিভিং অনলাইন। গতিকে 8 মাৰ্চ 2021 দেখিছে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিল এইখিনি সময়ৰ ভিতৰত এপ্লাইটো কৰিব পাৰিব। আৰু মেৰিট লিষ্ট সম্পৰ্কে মই ইয়াৰ পিছত এটা ভিডিঅ' দিম, যি 5500টা LP UPৰ মেৰিট লিষ্ট কেতিয়া ওলাব, লগতে PGT ৰিজাল্ট কেতিয়া ওলাব সেইখিনি মই আপডেট দি আছোঁ বাৰু। সকলোকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখক। আগন্তুক বিভিন্ন ইনফৰমেশ্যন মই এইটো চেনেলত আনি থাকিম, এডুকেশ্যন টিকি আছাম চেনেলত। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।